হয় স্যার, আজি জনতা ৰাইজৰ পৰা আপোনালোকে ভোট সংগ্ৰহ কৰিলে। আপুনি এই পৰিৱেশটো কেনেকুৱা লাগিছে? আমি জঙলপাৰা হাইস্কুলত আমি ৰাইট সাইড কৰিছিলোঁ 1003টা ভোট আছিল। আমি ভোট সংগ্ৰহ কৰি বহুত ভালে লাগিছে। ৰাইজৰ সহায় সহযোগিতাত আমি বহুতখিনি উপকৃত হৈছোঁ আৰু আমাৰ প্ৰিজাইডিং অফিচাৰে আমাক যোৱা ৰাতিতে বহুতখিনি কাম আগবঢ়াই থৈছে। তেওঁ বহুত প্ৰশংসা কৰিবলগীয়া, তেওঁ বহুত এক্সিলেণ্ট হয়। মই জনাত আৰু মোৰ ভাল লাগিছে। আৰু আমাৰ অলপ দেৰি হ'ল মানে কিহৰ কাৰণে মানুহৰ কাৰণে গেডাৰিংটো বেছি হৈছিল। প্ৰথম অৱস্থাত আমাৰ অলপ কাৰণে দেৰি হোৱাত পিছলৈ আমাৰ আগবাঢ়িছে, কিন্তু ৰাইজৰ পৰা যিটো মৰম চেনেহ সহানুভূতি বা যিটো তেওঁলোকৰ আচাৰ ব্যৱহাৰ আমাক যিখিনি আপ্যায়ন কৰিছে সেইখিনি বহুত ভাল লাগিছে আৰু আমি শলাগ ল'বলগীয়া। আৰু এইখন বিদ্যালয় পৰিৱেশটো বহুত ভাল লাগিছে। আমাৰ পেচাব পায়খানাৰ যিখিনি তাৰমানে দৰকাৰী বস্তু সেইখিনি তেওঁলোকে উপযুক্ত সময়ত উপযুক্ত পৰিৱেশতে আমাক সেইখিনি যোগান ধৰিছে। আমি নথৈ আনন্দিত হৈছোঁ আৰু আমি এইখন গাঁৱক আমি ধন্যবাদ জনাইছোঁ যাতে আগলৈকে আজিতকৈ আৰু যাতে ভাল ফল দেখুৱাব পাৰে। আৰু আমাৰ যিখিনি আমাৰ প্ৰাৰ্থী আছিল তেওঁলোকলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ যিখিনি এজেণ্ট আছিল আৰু তেওঁলোকে যিখিনি আমাক সহায় সহযোগিতা কৰিছে বা তেওঁলোকৰ যেনেকুৱা আমাক কোনো কথা নোহোৱাকৈ দুটা হাইকাজিয়া নোহোৱাকৈ আমাৰ ভোট কেন্দ্ৰ 3টা চলাইছে। আমি নথৈ আনন্দিত। থেংক ইউ। মই বিশেষকৈ ক'ব বিচাৰিছোঁ, মই খাৰঘটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক। বিগত বছৰৰ পৰা মই 25 বছৰ ধৰি ইলেকশ্যনৰ লগত চব কাম কাজত জড়িত হৈ থাকোঁ। গতিকে ইলেকশ্যনটো মোৰ কাৰণে এটা খুবেই মানে আচলতে ফুলফিলমেণ্ট অফ এক্সাইটমেণ্ট বুলি কওঁ। মই তাৰমানে খুবেই আনন্দ লাগে মই ইলেকশ্যনত মই যোগদান কৰি। বিশেষকৈ আজি জঙ্গলপাৰা MP স্কুল ৰাইটত 746 নম্বৰ পুলিং ষ্টেচনত মই প্ৰিজাইডিং বিষয়া হিচাপে নিযুক্তি পাইছিলোঁ। আৰু ইতিমধ্যে আজি বুথ সমাপ্তিৰ শেষত 1003ৰ মাজত 834টা বুথ পোল হৈছে, প্ৰায় 83% বুথ পোল হৈছে। আৰু এই মতদানত সম্পূৰ্ণ জঙ্গলপাৰা 3টা বুথ চেণ্টাৰৰ মাজত মুঠ থকা জঙ্গলপাৰা ৰাইটত যিখিনি ৰাইজ আছিল সেইখিনি যথেষ্টখিনি আমাক সহায় সহযোগিতা কৰিছে। লগতে পুলিং এজেণ্টবিলাকেও সহজ কৰিছে। লগতে আমাৰ ওচৰৰ যিখিনি যুৱক ডেকাচাম আছিল তেওঁলোকৰ যিটো পৰিশ্ৰম মানে যিটো এডজাষ্টেডমেণ্ট কৰিছে তেওঁলোকে, সেইটো সঁচাকৈ শলাগ ল'বলগীয়া। আৰু বিশেষকৈ আমাৰ মোটামুটি ধৰক আজি কোনো গণ্ডগোল নোহোৱাকৈ খুব শান্তিপূৰ্ণভাৱে আমাৰ নিৰ্বাচন সমাপ্তি হৈছে। এতিয়া আমি ওলাবলৈ লৈছোঁ। গতিকে জঙ্গলপাৰা ৰাইজক মই শুভেচ্ছা যাচি মই বিদায় ল'ব বিচাৰিছোঁ। ধন্যবাদ। বিশেষকৈ জঙ্গলপাৰা হাইস্কুলটো আপোনালোকৰ কেনেকুৱা লাগিছে? হাইস্কুল মানে এখন বিদ্যালয়ত মই নিজে পঢ়া আৰু এইখিনি স্কুলৰ বিষয়ে ক'বই নালাগে। স্কুলখন আগত যেনেকুৱা পিছপৰা আছিল এতিয়া যথেষ্ট ডেভেলপ হৈছে। হ'লেও যিখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ এইখিনি এতিয়া মানে পৰ্যাপ্ত পৰিমাণে নাই বুলি মই ক'ব বিচাৰিছোঁ। আমাৰ কাৰণ এখন PS বুলি ক'লে পুলিং ষ্টেচনত যিখিনি সুবিধা থাকিব লাগে তাৰ পৰা কিছুমান অসুবিধাও আছে, য'তেও সকলোখিনি সুবিধা নাই বুলি ক'ব পাৰি। পানীৰ প্ৰব্লেম পাইছিলোঁ, লেট্ৰিন বাথৰুমৰ প্ৰব্লেম হৈছিলে। বিশেষকৈ আমাৰ গা ধোৱাৰ সময়ত ৰাতিপুৱা খুবেই দিগদাৰী হৈছিল। মই নিজে পুখুৰীতে গা ধুইছোঁ। যিয়ে নহওক মোটামুটি বেয়া হোৱা নাই, ভালে হৈছে।